সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ মহাশয়া। নমস্কাৰ। মহাশয়া, কি নাম আপোনাৰ? মাজনী দাসী।
মহাশয় আপুনি ক'ৰ পৰা আহিছে? বৰপেটা ডিষ্ট্ৰিক্ট অসমৰ কেৰকেৰিয়া চেউনিৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 31 অক্টোবৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই মানে হিন্দু সমাজত প্ৰচলিত 33 কোটি দেৱতাৰে সাধনা কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিলে সেই বিষয়ে অলপ জনাওক। সাধনা মানে মই ব্ৰতৰ পৰা আৰম্ভ কৰি মানে শিৱৰ ব্ৰত, দুৰ্গা মাতাৰ ব্ৰত, একাদশী ব্ৰত, ব্ৰতৰ পৰা সকলো ব্ৰত কৰিছিলোঁ আৰু মানে এই লাষ্টত মানে শ্ৰীকৃষ্ণৰ পূজাত মানে সাধনা কৰি আছিলোঁ। তাৰপিছত মই গ্ৰন্থবিলাক পঢ়িছিলোঁ, ধৰ্মগ্ৰন্থবিলাক এই বিষ্ণু পুৰাণ, মাৰ্কণ্ড পুৰাণ, বামুণ পুৰাণ, ৰামায়ণ, মহাভাৰত চবেই মানে মই অধ্যয়ন কৰিছিলোঁ। আপুনি পৰম্পৰাগত যি সাধনা কৰি আছিল সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? লাভটো অনুভৱ কৰাৰ লাভ একোৱে হোৱা নাছিল, বহুত ক্ষতি হৈছিল। তথাপিতো মই ভক্তি সাধনাটো কৰিয়ে আছিলোঁ। মানে লাষ্টত মানে বিষ্ণু পুৰাণ কণ্টিনিউ পঢ়ি থকা আছিলোঁ। পঢ়োতে মানে গুৰুৰ বিষয়ে পাইছিলোঁ, কিন্তু ক'ত কেনেকৈ গুৰু ল'ম সেইটো মানে ভাবি পোৱা নাছিলোঁ। সেইবিলাক পঢ়ি থাকোঁতে মই ভক্তিৰ পৰা ভগৱানৰ এখন সন্ত ৰামপালজী মহাৰাজে লিখা অনমল গ্ৰন্থ পাইছিলোঁ। তাত কিন্তু মই বিষ্ণু পুৰাণৰ লগত মিলাই চাইছিলোঁ, তেতিয়া সেই ভক্তি সাধনাটো বেলেগ আছিল। তেতিয়াৰ পৰা মই মানে বিষ্ণুৰ মানে সাধনা নকৰা হ'লোঁ, ভক্তিৰ পৰা ভগৱানৰ কিতাপখন মই বহুত গুৰুত্ব দি পঢ়িলোঁ। পঢ়োতে তাৰে ভক্তিটো সম্পূৰ্ণ বেলেগ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা আছে, জন্ম মৃত্যু হয়, এইবিলাক পাইছিলোঁ। তেতিয়া মই মানে কাক কেনেকৈ কি কৰিম মানে এনেকৈ ভাবতে থাকোঁতে লাষ্টত মানে পঢ়ি থাকোঁতে মই কণ্টেক্ট নাম্বাৰ পাইছিলোঁ। তাতে কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিছিলোঁ। কণ্টেক্ট কৰাৰ পিছত আপুনি কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'লে? মানে কণ্টেক্ট কৰোঁতে মই মানে পাইছিলোঁ। পাওঁতে সেই মই গুৱাহাটী আহিলোঁ। গুৱাহাটীৰ ওচৰত আমাৰ সোণাপুৰত নামদান কেন্দ্ৰ আছে, সেইটো যোগাযোগ কৰিলোঁ। তেনেকৈ সেইমতে মই আহিছিলোঁ। মানে বৰ্তমান আপুনি যি সাধনা কৰি আছে ইয়াৰ দ্বাৰা কি লাভ হৈছে? সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ। আৰু কি লাভ পাইছে সেই বিষয়ে অলপ জনাওকচোন। আগতে মানে মোৰ হাই প্ৰেছাৰ আছিল, চুগাৰ আছিল, তাৰপিছত ভৰিৰ বিষ আছিল, মোৰ হাৰ্টৰো অকণমান আছিল প্ৰব্লেম। তাৰোপৰি মানে টোপনি নহা আছিল, মোৰ দিনে ৰাতিয়ে মোৰ টোপনি নাহে। মই বহুত দেখুৱাইছিলোঁ, নিচাৰ টেবলেট মোক খাব দিছিল, তথাপিতো মোৰ টোপনি নাহে। তেতিয়া ডক্টৰে ওচৰত কি নিচাৰ টেবলেট খায়ো টোপনি নাহে, পূৰা ৰাতি মোৰ টোপনি নাহে। তাৰপিছত মই দীক্ষা লোৱাৰ দিনাখনৰ পৰা মোৰ লাহে মানে আঁঠুৰ বিষটো নোহোৱা হৈছে। তাৰপিছত মই অনুভৱ কৰা নাছিলোঁ। তাৰপিছত মোৰ মানে এই টোপনিটো আৰম্ভ হৈ গৈছে। তাৰপিছত মই যেতিয়া লাহে মই মানে ভক্তি সাধনাত নাহিলোঁ, সৎসংগ শুনা কৰিলোঁ। সৎসংগ মই দিনত 3 বাৰকৈ সদায় শুনোতে মোৰ জ্ঞানটো হৈ গ'ল। তেতিয়া মই অনুভৱ কৰিছিলোঁ, এই ভক্তি সাধনা কৰিলে লাভ হয় এনেকুৱা। তেতিয়া মই কণ্টিনিউ মানে সৎসংগটো শুনি আছিলোঁ আৰু ভক্তিটো মই বহুত গুৰুত্ব দিছিলোঁ। তেতিয়াৰ পৰা মোৰ সকলো তাৰমানে লাভ হোৱাৰ আৰম্ভ হৈ গৈছিল। সন্ত ৰামপাল গুৰু মহাৰাজে এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ দ্বাৰা আপুনি উপকৃত হৈছে? সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ আমাৰ প্ৰমাণিত মানে জ্ঞানটো বুজায়। আমাৰ মানে প্ৰতিখন শাস্ত্ৰৰ প্ৰতিটো জাতিৰ মানে গীতা, বেদ, বাইবেল, পুৰাণ সকলোৰে মানে যিটো আছে প্ৰমাণিত জ্ঞানটো আমাক মানে ল'ব দিয়ে। আমি দেখি শুনি চাই জ্ঞানটো ল'ব লাগে, লৈ মাত্ৰ আমি ভক্তি সাধনা কৰাৰ কাৰণে আমাৰ লাভটো হয়। মহাশয়া, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত আপুনি ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল শাস্ত্ৰ অনুকূল ভক্তিবিধি প্ৰদান কৰি আছে, এইটো কেনেকৈ প্ৰমাণ কৰি দেখুৱাব? মোৰতো সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ আগতে আৰু মই এজন গুৰু খুজিছিলোঁ। মানে আৰু বেলেগ গুৰুৰ মই জ্ঞানটো মই শুনিছিলোঁ আৰু শাস্ত্ৰবিলাকতো পঢ়িছিলোঁ। তেতিয়া মানে তেওঁলোকে শাস্ত্ৰত মানে যিটো আছে সেইটো আমাক গুৰু ৰহস্যটো কোনোদিনো কোৱা নাছিল। সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰত যিটো মানে আমাক মানে কৈছে গুৰু ৰহস্যটো, সেইটো আমাক কোনো গুৰুৱে আজিলৈ এতিয়ালৈ কোৱা নাই। মহাশয়া, আমি জানিব পাৰিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰদান কৰা ভক্তিবিধিৰ দ্বাৰা নিচা সেৱন কৰাৰ দৰে বদ অভ্যাসো ত্যাগ কৰিব পাৰি। এই কথাষাৰ কিমান দূৰ সত্য? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লৈ নিচা ত্যাগ কৰাটো কেনেকৈ সম্ভৱ? মই মানে ওপৰে লোৱা দিনাখনৰ পৰা আমাৰতো তিৰোতা মানুহৰ বাৰু মদ খোৱা কিবা খোৱা এইবিলাক অভ্যাস নাই। আমাৰতো হিন্দু সমাজৰ মদটো বহুত ডাঙৰ বস্তু। সেইটো মানে ভক্তি সাধনা কৰিলে বিশেষ কৰি মদ, বাং, বিড়ি, চিগাৰেট, মাছ, মাংস মানে সকলো নিজে ত্যাগ হৈ যায়। এই আৰম্ভৰ দিনাখনৰ পৰাই নিজে নাখায়। যিমানে মদ খোৱা মানুহ হ'লেও মদটো নিজে ত্যাগ হৈ যায়। আৰু মোৰ নিজৰ ল'ৰাও মদ নাখায় সঁচা কথা, কিন্তু মাংসটো মানে নহ'লে একো নোখোৱা আছিল। মানে মাংসটো ইমানে প্ৰিয়, মাংস নহ'লে
নহ'লে খাই সুদা ভাত দিছে এনেকৈ কয় কিন্তু মানে মানসিকভাৱে অলপ দুৰ্বল আৰু এইটো মানে মাজত ৰহি গৈছে মোৰ মানে ইমান 33 কোটি দেৱতা পূজা কৰাৰ পিছতো মোৰ ল'ৰা ঠিক হোৱা নাছিল মানসিকভাৱে অলপ দুৰ্বল কিন্তু এতিয়া মানে তেওঁ নিজেও দীক্ষা লৈ যায় আৰু তেওঁ মানে ঠিক হৈছে এতিয়া ঠিক হৈ মাত্ৰ মাছ মাংসৰ কথা কেতিয়াও মোৰ আগত আজিলৈকে উলিয়া নাই নাখায় আপুনি কি কৰে মই এজন অংগনবাড়ী টিচাৰ হয় মোৰ হাজবেণ্ডেও CRPFত কাম কৰে মহাশয়া আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু এনেকুৱা বহু লোক আছে আমাৰ সমাজত এনেকুৱা দৰিদ্ৰ বহু লোক আছে যিসকলে নেকি আৰ্থিক দুৰ্বলতাৰ বাবে চিকিৎসা কৰিব পৰা নাই বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে মৃত্যুৰ সৈতে যুঁজি আছে সেইসকল ভুক্তভোগী লোকক আপুনি কি বাৰ্তা দিব খোজে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে তেওঁলোকে মানে এই ভক্তি কৰিলে সন্ত ৰামপালজী মহাৰাজে লিখা ধৰ্মগ্ৰন্থখন আৰু আমাৰ মানে যিকেইখন ধৰ্মগ্ৰন্থ আছে সেইবিলাক মিলন কৰি চাওক সেই জ্ঞানটো লওক জ্ঞানটো লৈ মানে সৎসংগ বিশেষ কৰি শুনক শুনাৰ পিছত সেই জ্ঞানটো লৈ ভক্তি কৰিলে আমাৰ নিচিনা মই যেনেকৈ 33 কোটি দেৱতা সাধনা কৰিও মোৰ কোনো ধৰণৰ লাভ হোৱা নাছিল দিনক দিনে মোৰ বিশৃংখল মানে দেহাৰ মানে সেই বেমাৰত পৰিছিলোঁ সকল ফালৰ পৰা আৰ্থিক মানে সব ফালৰ পৰা মই সমস্যাত ভুগি আছিলোঁ সেই সমস্যা মোৰ এতিয়া মানে এই নাম লোৱাৰ পৰাই মোৰ দিনক দিনে মানে লাভ হৈ আহি আছে গতিকে যদি এই ভক্তি কৰে মানে এই সাধনাটো লয় তেতিয়া সকলোৰে নিশ্চয় লাভৱান হ'ব আৰু লাভৰ লগতে আমাৰ আচলতে কি মুক্তি হ'ব আমি সতলোক প্ৰাপ্ত হ'ম সতলোক কি হয় সতলোক হ'ল অমৰ স্থান সতলোক এনেকুৱা এখন মানে ঠাই আমাৰ মানে য'ত গ'লে আমি পুনৰ এই পৃথিৱীলৈ ঘূৰি আহিব নালাগে জনৰ মৰণৰ পৰা আমি ৰক্ষা পাব পাৰোঁ মুক্তি পাওঁ আমি মহাশয়া শেষত আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম যিহেতু আমাৰ ভাৰতবৰ্ষত যৌতুক এক কুপৰম্পৰা প্ৰচলিত হৈ আছে এই কুপৰম্পৰাৰ বাবে আমাৰ মহিলাসকলক হেয় দৃষ্টিৰে চোৱা হয় ভ্ৰূণ হত্যা কৰা হয় এই ক্ষেত্ৰত আপুনি এগৰাকী মহিলা হিচাপে কি ক'ব বিচাৰে যে যৌতুক প্ৰথা বৰ্তমান যি চৰকাৰেও ইয়াক নিৰাময় কৰিব পৰা নাই যাক নেকি সন্ত ৰামপাল গুৰুমাজৰ সৎভক্তিৰ দ্বাৰা নিৰাময় কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত আপুনি কি বাৰ্তা দিব বিচাৰে সেইটোতো বহুত ভাল পদক্ষেপ লৈছে তেওঁলোকে য'ত নেকি আমাৰ মন্ত্ৰী MLA সকলে এইটো মানে আমাৰ কেতিয়াও কৰিব পৰা নাছিল আজি সন্ত ৰামপালজী মহাৰাজে যিটো ভক্তি সাধনা প্ৰদান কৰিছে সেইটো ভক্তি সাধনা কৰিলে আমাৰ সকলে মানে এই যৌতুক প্ৰথাটো বন্ধ হৈ যায় আৰু আমাৰ কৰিও আছে আৰু সেইটো মানে এতিয়াহে সফল হৈছে ইমান যুগে যুগে কেতিয়াও সফল হোৱা নাছিল আজি সন্ত ৰামপালজী মহাৰাজৰ এই ভক্তিত নিজে নিজে সফল হৈ গৈছে এইটো বহুত ভাল পদক্ষেপ লৈছে এইটো বুলি নহয় ৰক্তদান নিবৰ পৰা সকলোখিনি বহুত ভাল মানে এই প্ৰেৰণ কৰি আছে সন্ত ৰামপালজী মহাৰাজে মহাশয় আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যদিহে অসমৰ কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব খোজে সহজভাৱে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপালজী মহাৰাজৰ ওচৰত এতিয়া কোনো ধৰণৰ সমস্যা নহয় আমাৰ টিভি চেনেলৰ প্ৰত্যেকটা চেনেলতে এপছতে মানে ফেচবুক টুইটাৰ মানে প্ৰত্যেকটা ইউটিউব প্ৰত্যেকটা চেনেলতে আমাৰ সৎসংগ আহে সৎসংগৰ তলত মানে হালধীয়া পটিৰ এটা ফোন নম্বৰ থাকে সেই ফোন নম্বৰক কণ্টেক্ট কৰি ওচৰতে নজিকতে মানে আমাৰ নামদান কেন্দ্ৰ থাকে প্ৰত্যেক জিলাৰ তাত মানে কণ্টেক্ট কৰিলে ধুনীয়াকৈ মানে যোগাযোগ কৰিব পাৰি আৰু নামদাম লৈ এই ভক্তি সাধনা আৰম্ভ কৰিব পাৰি আৰু তেতিয়া মোৰ নিচিনা মই যেনেকৈ 33 কোটি দেৱতা সাধনা কৰি অকল লাভ পোৱা নাছিল এতিয়া পাইছোঁ সেনেকৈ সকলোৱে এই মানে লাভ পাব পাৰে ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত মালিকে যেনেকৈ ৰাখে তেনেকৈ থাকিবা কিন্তু ভক্তি কৰিবা গতিকে তেওঁ কি কৰিছিলে যিমানে সপ্তাহ 10 দিনত যিমান সেই শিপিনীৰ যি মজুৰি আছিল যি পাৰিশ্ৰমিক পাইছিল তাৰ পৰা কি কৰিছিল নিজৰ ঘৰৰ আটা নিমখ জলকীয়া আনিছিলে আটা দালি আৰু বাকীখিনি ভোজ ভাত দিছিলে দান কৰিছিলে অৰ্থাৎ ভোজন ভাণ্ডাৰা কৰিছিল ভক্ত সৎসংগ ৰূপত মাতি সৎসংগ শুনাইছিল ভগৱানৰ কথা শুনাইছিল আৰু ভোজন কৰাইছিল সংগ্ৰহ সঞ্চয় কৰা নাছিল এনেকুৱা দুখীয়া স্থিতি ৰাতিৰ আটা ঘৰত নাই
কেৱল ৰাতিৰহে এটা আছিল ঘৰত, ৰাতিপুৱা আছেনে নাই ঠিক নাই, এনেকুৱা স্থিতিত মালিক থাকে। আৰু ইফালে 18 লাখ ব্যক্তি আহি গ'ল এই চিঠি লৈ লৈ যে কবিৰে ভোজ ভাত খুৱাব। এতিয়া সময়ৰ অভাৱত অকণমান সংক্ষিপ্তত শুনাম। যেতিয়া পৰমাত্মা নিজৰ কুটিৰত বহি আছিলে, আদৰণীয় ৰবিদাস চাহেবদেৱ যি পৰমেশ্বৰ কবিৰদেৱৰ বহুত ওচৰত আছিলে, তেওঁ ৰাতিপুৱা ফ্ৰেছ হ'বলৈ ভ্ৰমণত ফুৰিবলৈ গৈছিলে। তেওঁ দেখিলে যে 18 লাখ ব্যক্তি সাধু সন্ত সকলোৱে পত্ৰ লৈ আহিছে যে কবিৰে ভোজ খুৱাব গাখীৰ ধানক শিপিনীয়ে। লগে লগে ৰবিদাসদেৱ কবিৰদেৱৰ ওচৰত গ'ল, নিজৰ ঘৰৰ পৰা পথত তেওঁক দেখি আৰু ক'লে যে প্ৰভু আজিতো হে ভগৱান, আজিতো নিজৰ কাশী বাঘ কাশী এৰা খাব, এই কাশী চহৰ এৰিব লাগিব আমি, এনেকৈ গোটেই কাহিনী বিৱৰি ক'লে। তেতিয়া কবিৰ চাহেবে ক'লে যে ৰবিদাসদেৱ ইয়াত বহা, আহা ভগৱানৰ ভক্তি কৰোঁ, আপত্তিক পৰমাত্মাইহে এৰাব পাৰে, হয়তো অপমান হ'ব আৰু একো কথা নাই, ভিতৰৰ পৰা খিৰি লগাই লোৱা আৰু বহি চোৱা, লোৱা মালা ভগৱানৰ ভক্তি কৰিম আৰু আপত্তিবোৰক তেওঁই দূৰ কৰিব পাৰিব, বিপদৰ সময়ত কেৱল ভগৱানকহে মনত পেলোৱা হয়। ভিতৰৰ পৰা খিলি লগাই ল'লে, ৰবিদাসদেৱ বহিলে, ভগৱান বহিয়ে আছিল, গম পাইছিলে কাৰণ তেওঁ জ্ঞানী আছিল। ইফালে পৰমাত্মা অন্য ৰূপ ধাৰণ কৰি গৈ পালে সতলোকত আৰু এটা ৰূপত তাতে বহিলে। তাৰ পৰা যেতিয়া পৰমাত্মা ইয়াৰ পৰা এলাৰ্ম কৰি দিছিলে যে মই আহি আছো আৰু এনেকুৱা প্ৰস্তুতি কৰা, সতলোকত সচখণ্ডৰ পৰা অৰ্থাৎ 9 লাখ সাৰগৰুৰ ওপৰত সমগ্ৰ ভোজন ভাণ্ডাৰা তাৰ পৰা আনি এতিয়া পৰমাত্মাই এজন কেশৱ নামৰ বঞ্জাৰাৰ ৰূপ বনায়। বঞ্জাৰা আছিলে আগতে সাৰত বহি ট্ৰান্সপৰ্টেশ্যন হৈছিলে, ট্ৰান্সপৰ্টৰ কাম সাৰগৰুৰে হৈছিল, গৰু গাড়ীও নাছিলে আৰু তাৰ শ হাজাৰ 500 এনেকুৱা এটা লাইনত গৰুবোৰ ধৰি এটা কাণটোৰ লগত বান্ধি চলাইছিলে। সিহঁতৰ ওপৰত কোনো চহৰৰ পৰা বস্তা লৈ ল'লে, আনৰ পৰা ঘেঁহু ল'লে, এনেকৈ তেওঁলোকে আদান প্ৰদান কৰিছিলে। এইবোৰক বঞ্জাৰা বুলি কৈছিলে, বিজনেছমেন ন'ন এজ বঞ্জাৰা। এজন কেশৱ নামৰ বঞ্জাৰা অৰ্থাৎ মহাজনৰ ৰূপ বনায় আৰু 9 লাখ গৰুৰ ওপৰত গোটেই সামগ্ৰী ভৰাই আৰু তেওঁলোকৰ লগত সতলোকৰ পৰাই সেই পুণ্যাত্মা আহিলে, কাৰণ তাতে সাকাৰ সৃষ্টি আছে, মনুষ্য সদৃশ শৰীৰ আছে সকলোৰে, আৰু তেওঁলোকৰ লগত অন্য বঞ্জাৰাসকলেও অৰ্থাৎ সেৱাদাৰ সকলো আহিল সতলোকৰ পৰা। আৰু গাখীৰ চৌপাতৰ বজাৰ আছিলে, বহুত খোলা, বৰ ওখ পাখ, তাত তম্বু লগাই দিলে আৰু টেণ্টত সামগ্ৰী আনলোড কৰি দিলে, গৰুৰ পৰা নহয়। সেৱাদাৰসকলক খোৱা আৰম্ভ কৰিব দিলে আৰু জয় জয়কাৰ হৈ গ'ল। কোনোবাই সুধিলে যে আপুনি কোন হয়, ক'লে মই কেশৱ, কবিৰ পৰমেশ্বৰৰ কবিৰদেৱৰ পাগুৰি সলোৱা সখী হওঁ, মই তেওঁৰ মিত্ৰ। তেওঁৰ বতৰা কৈছে যে সৰু ভোজ এটা আছে, কিবা বস্তু লৈ আনিবা। আৰু সেই মানুহবোৰে শুনি আছে, আচৰিত হৈ গ'ল যে সৰু ভোজ বুলি কৈছে, কিন্তু ইয়াতে 18 লাখ মানুহে একেলগে আহাৰ গ্ৰহণ কৰি আছে আৰু ক'তো বনোৱা দেখা নাই, ক'তো কেৰাহী লগোৱা নাই, কোনো চোলা নাই, চৌকা নাই। আৰু সেই চিকান্দাৰ লোধি দিল্লীৰ বাদশ্বাহো কাশী আহি গ'ল যেতিয়া তেওঁ সেই পত্ৰ পালে, কাৰণ তেওঁ কবিৰদেৱক বহুত আদৰ সৎকাৰ কৰিছিলে, কাৰণ চিকান্দাৰ লোধিৰ এটা ভয়ংকৰ ৰোগ আছিলে, সেয়া পৰমাত্মা কবিৰদেৱৰ আশীৰ্বাদেৰে ঠিক হৈ গৈছিল। আৰু এজন শ্বেখ তেকি নামৰ চিকান্দাৰ লোধিৰ ধাৰ্মিক গুৰু পীৰ আছিলে, মুছলমান। তেওঁ কবিৰদেৱক বহুত ঈৰ্ষা কৰিছিলে, কাৰণ চিকান্দাৰ লোধি দিল্লীৰ বাদশ্বাহে কবিৰদেৱক বেছিকৈ আদৰ কৰিছিলে। তেওঁ এইটো ভাবি লৈছিলে যে এতিয়া আৰু মোৰ কাম নাথাকিব, কাৰণ তেওঁ কবিৰদেৱক বেছি মহত্ব দিয়ে। ফকীৰ আৰু ৱাজিৰ তেওঁলোকে এজনে আনজনক দেখি কেতিয়াও সুখী নহয়, তেওঁলোকৰ সমস্যা ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে নিন্দা কৰিয়েই থাকে, তেওঁলোকে ঈৰ্ষা বহুত ৰাখে এজনে আনজনৰ ওপৰত। গতিকে সেইকাৰণে শ্বেখ তেকিয়ে চিকান্দাৰ লোধিকো চিঠি লিখিছিলে যে সেই শ্বেখ তেকিও এই ষড়যন্ত্ৰত লগ আছিলে, তেওঁ লগত লৈ আহিলে চিকান্দাৰ লোধিক। চিঠি প্ৰাপ্ত হোৱাৰ পিছত আজি গম পাব এই চিকান্দাৰ লোধিয়ে, কাৰণ তেওঁ কবিৰদেৱক ভগৱান বুলি কয়, আল্লাহ কয়, আল্লাহৰ পেগম্বৰ বুলি কয়, আজি গম পাব তেওঁ, কাৰণ পলাই গৈছে, হয়তো তাত পোৱাই নাযাব তেওঁ। যেতিয়া চিকান্দাৰ লোধি আহিলে সেই বজাৰত, তেতিয়া দেখিলে জয় জয়কাৰ হৈ আছে, ভোজন খালে, জয় জয়কাৰ কৰি আছে, ভাই এনেকুৱা ভোজন কেতিয়াও খোৱাই নাই, এনেকুৱা ভাণ্ডাৰা হোৱাই নাই, ভগৱান এনেকুৱা সুস্বাদু ভোজন। আৰু সকলোৱে কৈ আছে জয় হওক কবিৰদেৱৰ, কবিৰদেৱৰ বহুত দয়া হওক, তেওঁ ডাঙৰ ভোজন কৰালে। আৰু লগতে সেই বঞ্জাৰাই এটা মোহৰ দিলে আৰু এটা দোহৰ দিলে,
বিদায়ৰ সময়ত ভোজন খোৱাৰ লগে লগে আৰু গুণ গাই আছিলে এতিয়া সিকান্দাৰ লোধিয়ে দেখিলে যে ভাইয়া কি হয় এই ভোজ ভাত কোনে কৰি আছে যে এয়া কবিৰৰ ফালৰ পৰা চিঠি গৈছিলে কবিৰ শিপিনীয়ে তেওঁৰ ফালৰ পৰা এইবোৰ কৰিছে তেওঁ ক'ত আছে যে তেওঁতো একো খবৰ নাই কিন্তু তেওঁৰ এজন মিত্ৰ বহি আছে সন্মুখত তেন্তৰ সিকান্দাৰ লোধি গ'ল তালৈ ভগৱান কেশৱ ৰূপত বহি আছিলে এটা বেলেগ ৰূপত বাঞ্জাৰাৰ ৰূপত তেতিয়া তেওঁ সুধিলে সিকান্দাৰ লোধিয়ে যে কবিৰদেৱ ক'ত আছে আপুনি কোন হয় পৰমেশ্বৰে অৰ্থাৎ কেশৱ ৰূপত প্ৰেজেণ্ট পৰমাত্মাই ক'লে যে মই কেশৱ নাম হয় মোৰ আৰু মই কবিৰদেৱৰ মিত্ৰ মোৰ ওচৰলৈ এখন পত্ৰ গৈছিলে যে এটা সৰু ভাণ্ডাৰা আছে কিছু সামগ্ৰী লৈ আনিবা আৰু এই দাস তেওঁৰ আদেশত হাজিৰ হ'ল সিকান্দাৰ লোধিয়ে সুধিলে যে পৰমাত্মা কিয় নাহিলে কবিৰদেৱ ক'ত আছে তেওঁ কিয় নাহিলে কি কাৰণ হয় তেতিয়া সেই কেশৱে ক'লে তেওঁ দাস যিহেতু বহি আছে তেওঁৰ আৱশ্যকতা কি বিশ্ৰাম কৰি আছে নিজৰ ঘৰত এতিয়া সিকান্দাৰ লোধিয়ে আৰু ৰখিব নোৱাৰিলে তালৈ গুচি গ'ল আৰু দৰ্জা খটখটালে যে প্ৰভু দৰ্জা খোলা তেতিয়া ৰবিদাস দেৱে ক'লে ভগৱান তেওঁতো ইয়ালৈও আহি গ'ল দৰ্জা খটখটাইছে তেওঁ ভাবিলে ইয়ালৈ আহিছে ৰুটি খাবলৈ এতিয়া কবিৰদেৱে ক'লে যে ভাই মাত নিদিবা দুৱাৰ মাৰি নুখুলিবা আৰু মনে মনে মন্ত্ৰ পঢ়া তুমি যেনে তেনে আজিৰ দিনটো সম্পূৰ্ণ হৈ যাওক তেনেহ'লে ৰাতি পলাই যাম মনে মনে ক'ৰবাত দূৰলৈ গুচি যাম এতিয়া এই লীলা ভগৱানে কৰিছিলে কোৱা হয় परमात्मा करे करावा साइया मन में लहर उठा दादू से दरजीव के आप बगल हो जा अपने को छुपाए रहता है सबका पालन करता है अपना नाम नहीं लेत আকৌ মাত লগাইছে দৰ্জা খোলক পৰবদিগাৰ আপোনাৰ দাস আহিছে সিকান্দাৰ লোধি কবিৰদেৱে ক'লে যে ৰাজন পৰমেশ্বৰ কবিৰদেৱে ক'লে যে ৰাজন মই বৰ দুখী হৈ আছো ইয়াৰ যিমানে গুৰু পীৰ ব্ৰাহ্মণ আৰু মুছলমানসকলৰ পীৰ আছে আৰু মই দৰ্জা নুখোলো কাৰণ মোৰ নামেৰে মিছা চিঠি দি 18 লাখ ব্যক্তি একত্ৰিত কৰি পেলাইছে মোৰ লগততো পৰিবাৰৰ বাবে ভোজনো নাই মই অতি কষ্টৰে কাপোৰ চিলাই কাম চলাই আছো মই গৰীবৰ লগত এনেকুৱা অত্যাচাৰ কৰিছে মইতো ভগৱান আজি ৰাতি হ'লে এই নিজৰ ল'ৰা ছোৱালী লৈ ইয়াৰ পৰা ক'ৰবাত দূৰলৈ গুচি যাম সেইকাৰণে মই দৰ্জা নুখোলো তেতিয়া সিকান্দাৰ লোধিয়ে ক'লে ভগৱান আপুনি কোনো বেলেগ বিভ্ৰান্ত কৰিব পাৰে নিজৰ এই দাসক নহয় মই গম পাই গৈছো আপোনাক পৰমাত্মা আপুনি কোনো বেলেগক বিভ্ৰান্ত কৰিব পাৰে সেই পৰবদিগাৰ আপুনি তাতে জয় জয়কাৰ কৰিছে ভোজ দিছে 18 লাখ ব্যক্তিয়ে ভোজন কৰি আছে ভোজন পাই আছে এবাৰ আপোনাৰ দৰ্শনাভিলাষী হয় আপুনি দৰ্শন দিয়ক তেওঁলোকক সকলোৱে কৈ আছে যে সেয়া কোন হয় সেই মহাপুৰুষ কোন হয় সেই মহাজন মহান আত্মা যিয়ে ইমান ধুনীয়া ভোজন আৰু ইমান যি দান কৰিছে আমাক তেতিয়া কবিৰদেৱে দৰ্জা খুলিলে সিকান্দাৰ লোধিয়ে দণ্ডৱত প্ৰণাম কৰিলে মুকুট থলে চৰণত আৰু ক'লে প্ৰভু এবাৰ বলক এই হাতীৰ ওপৰত বহি বলক পৃথিৱীক দেখুৱাওঁ মোৰ ভগৱানক কাৰণ সিকান্দাৰ লোধি হাতীত বিৰাজমান আছিলে তললৈ নামিল হাতীৰ ওপৰত পৰমাত্মাক বহালে ৰবিদাস দেৱক বহালে আৰু স্বয়ং বহিলে কবিৰদেৱক বিচিবলৈ ধৰিলে যেতিয়াই কবিৰ পৰমেশ্বৰ দেৱে নিজৰ জপৰিৰ পৰা বাহিৰলৈ আহিলে আকাশৰ পৰা ফুল বৰষিবলৈ ধৰিলে সুগন্ধিত ফুল বৰষিলে সম্পূৰ্ণ মেলা লাগি গ'ল সকলোৱে জয় জয়কাৰ কৰি আছে যে এওঁ হয় কবিৰদেৱ যাক সিকান্দাৰ লোধিয়ে বিচি আছে এই ৰজাই বিচি থকাজনেই হ'ল কবিৰদেৱ আৰু সকলোকে 18 লাখ ব্যক্তিক 3 দিন আৰু 3 ৰাতি ভোজন কৰালে আৰু সকলোকে প্ৰত্যেক ভোজন কৰোৱাৰ পিছত এনেকৈ এটা দুহৰ আৰু এটা মোহৰ দি আছিলে তৃতীয় দিনা যেতিয়া তেওঁ যাবলৈ ধৰিলে দুয়ো ৰূপত পৰমাত্মা ডাবুল ৰূপত থিয় হ'ল কেশৱ আৰু কবিৰ ৰূপত সিকান্দাৰ লোধি শেখ তেকিও থিয় হৈ আছিল তেওঁতো হতভম্ব হৈ গ'ল যেতিয়া এনেকুৱা দেখিলে যে জয় জয়কাৰ হৈ আছে ভগৱান কবিৰদেৱৰ সেই ঈৰ্ষা কৰা দুষ্টৰ তেওঁ বুজি নাপালে যে এনেকুৱা ভগৱানক এৰি তুমি কি আজে বাজে কথা কৈ আছা পৰমাত্মাৰ বাণীত আছে যে ৰাজ তদনা সে যে সেজ তৰিয়া কানে মান বনাই ঈৰ্ষা দুৰ্লভ তদনাই মানুহে যেতিয়া গৰ্ব আৰু ঈৰ্ষা কৰিবলৈ এৰে তেতিয়া ভগৱান হৈ যায় নাইবা ভগৱানক পায় কিন্তু এইবোৰে লগ্নেৰে এই ৰোগতে গ্ৰস্ত আছিলে শেখ তেকি সিকান্দাৰ লোধিৰ ধাৰ্মিক গুৰু
এতিয়া তৃতীয় দিন সমাপন হ'ল। যিমান সৎলোকৰ পৰা অহা সেই আত্মা আছিল, পুণ্য আত্মা সংঘ আহিছিলে, তেওঁলোকে বঞ্জাৰা ৰূপত গোটেই বস্তু তেল একত্ৰিত কৰিছিলে আৰু সাৰৰ ওপৰত ৰাখিলে আৰু গুচি গ'ল। কেশৱ তাতেই থিয় হৈ আছে। আৰু যেতিয়া গংগাৰ ভিতৰেৰে যাব বিচাৰিছিলে সকলোৱে, গংগা বহুত বেগেৰে বৈ আছিলে। এতিয়া এই সকলোৱে গংগাৰে পাৰ হ'ব খুজিছিলে, তেন্তে গংগাৰ পানী এক এক ফুট থাকি গ'ল একেবাৰে তলৰ ফালে। যেনেকৈ শ্ৰীকৃষ্ণদেৱক লৈ গৈ আছিলে বাসুদেৱ, সেই সময়ত যমুনা তললৈ নামি গৈছিল। গতিকে সেই গংগা কাশীৰ লগত বৈ গৈছিলে, একেবাৰে এক এক ফুট থাকি গ'ল আৰু গোটেই বঞ্জাৰা আৰু গৰু পাৰ হৈ গ'ল। এতিয়া কিছু সময়ৰ পিছত তাতে সেই পৰমেশ্বৰ কবিৰদেৱ আৰু তেওঁৰে ডাবল ৰ'ল কেশৱদেৱ, লগতে চিকান্দাৰ লোধি আৰু শেখ তেতী আৰু কিছু ব্যক্তি, বহুকেইজন কাশীৰ থিয় হৈ আছিল। তেতিয়া চিকান্দাৰ লোধিয়ে ক'লে যে সেই কেশৱদেৱ, সেই বঞ্জাৰা, আপোনাৰ গৰু গুচি গ'ল, আপুনি যাওক, দূৰ গৈ পাব। যদি আপুনি এতিয়াই নাযায় লগ নাপাব। সেই সময়ত কি দেখিলে যে সেইফালে চালে যে ক'ত আছে সেই গৰু। এতিয়া 9 লাখ গৰু আৰু ইয়াৰ লগত লাখৰ সংখ্যাত সেই বঞ্জাৰা, আৰু তেওঁলোকে গংগা পাৰ কৰি যেতিয়া চালে এজনকো নেদেখিলে, কোনো ভিজিবল নাছিলে। তেতিয়া চিকান্দাৰ লোধিয়ে ক'লে যে তেওঁলোক ক'ত গ'ল সকলো। এতিয়া পৰমেশ্বৰ কবিৰদেৱে ক'লে যে তেওঁলোক গৈছে সৎলোকলৈ। আৰু সেই সময়ত যিজন কেশৱ ৰূপত থিয় হৈ আছিল পৰমাত্মা অন্য ৰূপত, সেই কেশৱ স্বৰূপ কবিৰ পৰমেশ্বৰ দেৱৰ শৰীৰত সমাৱেশ হৈ গ'ল, অকল কবিৰদেৱ থাকি গ'ল। বলো সৎগুৰুদেৱ কি জয়। এতিয়া ইয়াত পৰমাত্মাই কয়, এতিয়া শেখ তেতীয়ে ক'লে এনেকুৱা 100টা ফুজ দিওঁ মই, তেওঁ কিন্তু বেলেগ কৰি দিছে। আপুনিতো ৰজা হয়, আপুনিতো কিমান কি কৰি পেলাব পাৰে, এওঁনো কি কৰিলে, এয়া ডুপ্লিকেট কাম কৰিছে। এতিয়া পৰমাত্মাই সূক্ষ্ম বেদৰ বাণীত কয়, কৈ কহে জগ জৌনাৰ কৰি হে, কৈ কহে মহোচা। মহোচা বুলি কয় যিজনে কোনো এটা বাধ্যত কাৰোবাৰ কোৱাৰ পিছত অলপ পুণ্য কৰিবলগীয়া হয়, সেয়া তেওঁৰ বাধ্যতা। আৰু যজ্ঞ জোনাৰ হয় যিজনে খোলা মনেৰে বিশেষ আনন্দৰে সুখৰ উপলব্ধি কৰিছিলে। কাৰোবাৰ পুত্ৰ হৈ গ'লে তেওঁ কোনো বহুত ডাঙৰ ভোজ দিছিলে, সেয়া বহুত আনন্দৰে কৰিছিল। গতিকে ইয়াত কি কয়, কৈ কহে ইয়াত জৌনৰ কৰি খোলা মনেৰে ভাই ভাণ্ডাৰা কৰিছিলে, কোনোৱে কয় মহোচা। এওঁতো মহোচাৰ দৰে কৰিলে, যেনেকৈ কাৰোবাৰ মৃত্যুত কৰে বাধ্যতাত। আৰু कहते बड़े बड़ाई दिया करें ये गाड़ी का डेउचा। কোৱা হয় মহান আত্মাসকলে বেলেগক ডাঙৰকৈ ক'ব পাৰে, আৰু নিজ মানুহবোৰ যিমানে ভাল নহওক কিয় তেওঁৰ বেয়াটোহে কৰে, গালি পাৰে। এনেকুৱা স্থিতি আছিল সেই শেখ তেতীৰ। গতিকে ইয়াত এয়া সিদ্ধ হয় যে সাই ইতনা দিজিও जिसमें कुटुंब समावे, हम भी भूखे ना रहे अतिथि न भूखा जावे। এতিয়া পৰমাত্মা কবিৰদেৱে কৈছে যে সেই সময়ত মোৰ ঘৰত 18 লাখ অতিথি আহি গৈছিল, আৰু সেয়াও 3 দিনৰ বাবে পুতি দিছিলে খুটা। 3 দিনৰ মোনা ৰাখিলে, 3 দিনৰ বাবে আদেশ আছিল ভোজনৰ। সেই 18 লাখ অতিথি সেই মোহন ভোজন কৰালে পৰমাত্মাই, যিয়ে পৃথিৱীত উপলব্ধ নাই। এয়া আমাক বাৰ্তা দিছে পৰমাত্মাই, উদাহৰণ দি পেলাই যে যদি তুমি মোৰ দৰে এনেকুৱা যেনেকৈ মই লীলা কৰি গৈ আছো এজন সৎ নাগৰিকৰ দৰে থাকা, বেয়া সকলো ত্যাগ কৰা, অন্য পূজা নকৰিবা। যি সাধনা, যি ভক্তি পৰমাত্মাই ক'লে, যি স্বয়ং লীলা কৰি দেখাইছিল, এনেতো তেওঁৰ কি প্ৰয়োজনীয়তা আছে। কোৱা হয় এনেদৰে যদি তুমি কৰি থাকা, তেন্তে সেই সময়ত আপোনাৰ ৰিকুৱাৰমেণ্ট অফ ফেমিলি, অৰ্থাৎ আপোনাৰ যিকোনো আৱশ্যকতা হ'ব পাৰে, সেই সকলো সম্পূৰ্ণ হ'ব। আৰু এনেও যদি কোনো আপত্তি আহে তেনেহ'লে এনেকৈ সমাধান কৰিম যেনেকৈ সেই ভোজ দি দেখুৱাই দিলে। গতিকে পৰমাত্মাই কয় যে যদি তুমি মোৰ পৰা কিবা বিচাৰিব খোজা তেনেহ'লে এনেকৈ বিচাৰা আৰু এনেকৈ সাধনা কৰা, যদি তোমাৰ ভাগ্যটো নাথাকে তথাপি দিম, কিন্তু ইমানখিনিহে দিম যিমানখিনিয়ে তোমাক হানি কৰিব নোৱাৰে। পুণ্যাত্মাসকলে ইয়াতকৈ বেছি আৰু কি বিচাৰিম, বিপদ আহিলে যাতে গুচি যায়। দো দিন কি গুজৰান জগত নজৰানি আগেৰে। अब क्या मांगो कुछ थिर ना रहाई, देखत नैन चला जग जाई। 1 लाख पूत 1.25 लाख नाती, उस रावण के दीवान बाती।
आवत संगना जात संगाती क्या भया दर बांधे हाथी ৰজাসকলক সোধে হাতীবোৰৰ কি হ'ল দুৱাৰত বান্ধি তুমি নিজৰ মহিমা দেখুৱাই আছা আৰু কোৱা হয় सर्व सोने की लंका थी वह रावण से रणधीरम कहते हैं भक्ति बिना क्या होता है ये भ्रम रहा संसार और रति कंचन पाया नहीं रावण चलती बार এই মায়া যাৰ পিছত গোটেই জীৱন নষ্ট কৰি দিয়া লাখ পাপ উপাৰ্জন কৰা এয়া আপোনালোকৰ লগত যাব নোৱাৰে আপোনালোকৰ লগততো আপোনালোকে কৰা পুণ্য ধৰ্ম আৰু ভক্তিহে যাব धर्म तो 10 का नहीं 10 का तीनों लोक और खैरायत में खैर है कीजिए आत्मपोक है जिया सৎ সাধনা নকৰে আৰু जिया একেবাৰে সাধনা নকৰে তেওঁলোকৰ বিষয়ে কৈছে कहे कबीर अंत की बारी जैसे हाथ झाड़ के चला जुआरी যেতিয়া তুমি ইয়াৰ পৰা দেহ ত্যাগ কৰি যাবা যিয়ে ভক্তি নকৰে কেৱল মায়া গুটোৱাত লাগি আছা ৰাৱণৰ দৰে কোৱা হৈছে সোণৰ লংকা আছিল এক ৰাতি কঞ্চন 1 গ্ৰাম সোণো লগত লৈ যাব নোৱাৰিলে আৰু সৎ ভক্তি নহল যিসকলে সৎ ভক্তি নাই কৰা সাধনা নাই কৰা সেইটো হানি হয় আৰু যিয়ে শাস্ত্ৰ অনুকৰ সাধনা নকৰে তেওঁৰ দশাও এনেকুৱাই হ'ব যেনেকৈ জুৱাত হাৰি যোৱাৰ পিছত জুৱাৰীয়ে পস্তাবলগীয়া হয় যে হাই নাশ হৈ গ'ল একোৱেই নাবাছিল কেতে হাত ঝাড় জैसे চলে জুৱাৰী সেইবাবে পৰমাত্মাই কয় समझा है तो सरदर पाओ और बहोर नीरे ऐसा दाओ बोलो सतगुरुदेव सत साहिब मुक्तिदाता कबीर परमेश्वर देव पूर्ण ब्रह्म समग्र सृष्टिर रचयिता आमार सकलोरे आत्मार जनक आमार सकलोरे पिता আমি নিজৰ ভুলৰ কাৰণে আমি নিজৰ মূৰ্খামিৰ কাৰণে এই কালৰ জালত আবদ্ধ হৈ গৈছো আৰু আমি আমাৰ পৰম পিতা সৰ্বসুখদাতা দয়ালু পৰমাত্মাৰ পৰা দূৰ হৈ পৰিছো শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষৰ বিৱৰণ দিয়া আছে তিনিজন প্ৰভুৰ যেনেকৈ আজি ৰাতিপুৱাৰ সৎসংগত আপোনালোকক শুনাইছিলো এই সৎ জ্ঞান তেওঁলোক তিনিজন পুৰুষ তিনি পৰমাত্মা তিনি স্বামী পুৰুষ মানে স্বামী প্ৰভু মালিক শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 লৈকে এক বিৱৰণ দিয়া আছে যে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36 যিজন তত্ত্বদৰ্শী সন্তৰ ওচৰত গৈ তত্ত্বজ্ঞানৰ কথা সোধাৰ কথা কৈছে আৰু সেই তত্ত্বদৰ্শী সন্তই পাছত পৰমাত্মা তত্ত্বৰ তথ্য দিব আৰু তত্ত্বজ্ঞান শুনাব গতিকে তেওঁৰ পৰিচয় কোৱা হৈছে 15 নম্বৰ অধ্যায়ৰ 1 পৰা 4 লৈকে আৰু সেই পৰমাত্মাৰ তথ্যও এই 15 নম্বৰ অধ্যায়ত দিয়া হৈছে গীতা অধ্যায় 15 শ্লোক 1 পৰা 4 লৈ স্পষ্ট কৰা হৈছে कि ऊपर को जड़ मूल ऊर्ध्व मूलम अधः शाखम ऊपर को जड़ वाला नीचे को तीनों गुण रूपी शाखा वाला याग সংখ্যা रूपी आहत বৃক্ষ বুলি কৈছে ইয়া জানা আৰু ইয়াৰ এই বিভাগসমূহ যিয়ে জানে পাঠ সহিতে छंदासी ऐसे प्रणाली ये तब वेद से वेदविद हे उलुताको उलमी থকা সংখ্যাৰূপী বৃক্ষৰ শিপাৰ পৰা আৰম্ভ কৰি শাখা আৰু গাগজ ডাল আৰু পাতলৈকে তথ্যবোৰ যিয়ে ৰাখে যিজন সন্তই জানে বেদবিদ তেওঁ তত্ত্বদৰ্শী সন্ত গতিকে পৰমেশ্বৰ কবিৰ দেৱ স্বয়ং তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰিবলৈ সেই পৰমেশ্বৰে স্বয়ং গতি কৰি আহে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ
86 মন্ত্ৰ 26-27 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ 1 2 3 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 16 পৰা 20-21 লৈকে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 20 মন্ত্ৰ 1 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ 8-9 স্পষ্ট প্ৰমাণ আছে যে সেই কবিৰদেৱ নামৰ পৰমাত্মা কবিৰদেৱ আমি তেওঁক কবিৰ চাহেব বুলি কওঁ তেওঁ ওপৰত তৃতীয় মুক্তিধামত থাকে তাতে বিৰাজমান আৰু তাৰ পৰা তেওঁ গতি কৰি খোজকাঢ়ি আহে নিজৰ ৰূপক সৰল কৰি কাৰণ সতলোকত সেই অমৰ ধামত সনাতন পৰম ধামত সেই পৰমাত্মা বহু তেজময় শৰীৰযুক্ত তেওঁৰ এক নোমকূপৰ ৰশ্মি এক নোমকূপৰ প্ৰকাশ কৌটি সূৰ্য মিলাই দিয়া আৰু সিমানেই চন্দ্ৰমা দুয়ো মিলি যদি যি ৰশ্মি হ'ব পৰমাত্মাৰ পৰমেশ্বৰৰ এক নোমকূপৰ সমান নহ'ব ইমান তেজময় শৰীৰ সেই পৰমাত্মাৰ যদি সেই পৰমেশ্বৰে নিজৰ এজ ইট ইজ বডিত ইয়ালৈ আহে সেই তেনেকুৱা শৰীৰত প্ৰকাশযুক্ত শৰীৰেৰে ইয়াত প্ৰকট হৈ যায় তেনেহ'লে আমি তেওঁক চাব নোৱাৰিম সকলোৰে চকু বন্ধ হৈ যাব চৰম দৃষ্টিয়েও তেওঁক সহ্য কৰিব নোৱাৰিব সেই প্ৰকাশক সেয়েহে এই পৰমেশ্বৰে নিজৰ ৰূপক পাতল কৰি সৰল কৰি ইয়াত আহি প্ৰকট হয় ভাল আত্মাৰ সৈতে পুণ্য আত্মাৰ সৈতে যিজন দৃঢ় ভক্ত তেওঁলোকক পায় আকৌ তেওঁলোকক তত্ত্ব জ্ঞানেৰে পৰিচিত কৰায় আৰু পাছত সেই পৰমাত্মা সশৰীৰে আহে সশৰীৰে গুচি যায় সেই পৰমাত্মাই পাছত নিজৰ তত্ত্ব জ্ঞানক নিজৰ সেই যথাৰ্থ জ্ঞানক নিজ মুখ কমলেৰে প্ৰকাশ কৰে সেয়েহে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কোৱা হৈছে যে যি যজ্ঞৰ তথ্য যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ বিৱৰণ গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 25 পৰা 31 লৈকে কোৱা হৈছে তাত সকলো সাধক যিয়ে যেনেকৈ সাধনা কৰে কোনোবাই সৎযোগ কৰে কোনোবাই স্ব-অধ্যায় কৰে কোনোৱে দেৱতাৰ পূজা কৰে কোনোৱে প্ৰাণ অপানৰ ক্ৰিয়াতেই লাগি থাকে কোনোৱে অহিংসাবাদী ব্ৰতেই কৰে গতিকে এই প্ৰকাৰে চতুৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কোৱা হৈছে যে এই প্ৰকাৰৰ ধাৰ্মিক অনুষ্ঠানৰ তথ্য বিস্তাৰিতভাৱে সচিদানন্দ ঘনব্ৰহ্মৰ বাণী যেনেকৈ আজি ৰাতিপুৱা দিনতো কৈছিলোঁ এই তথ্য দিছিলোঁ আপোনালোকক কাৰণ এই আধ্যাত্মিক জ্ঞান আৰু আপোনালোকে কেতিয়াও শুনা নাই সেয়েহে বাৰে বাৰে আপোনালোকক এই আবৃত্তি কৰি আপোনালোকক কণ্ঠস্থ কৰাইছে কাৰণ আমি অজ্ঞানতাকো এনেদৰে শুনিছোঁ হাজাৰবাৰ শুনিছিলোঁ পাছত সেয়া ফাইনেল হ'ল সেই ভুল জ্ঞানো আমাৰ সঠিক যেন লাগিছিল এতিয়া সব জ্ঞানো ইমানেই শুনিব লাগিব তেতিয়াহে আমাৰ এয়া স্বীকাৰ্য হ'ব আৰু আমি পৰমাত্মাক চিনিব পাৰিম সেই পৰমাত্মাই নিজৰ আধ্যাত্মিক জ্ঞানক স্বয়ং প্ৰদান কৰিবলৈ আহে সচিদানন্দ ঘনব্ৰহ্মৰ বাণী এওঁলোকে এয়া ভুল অনুবাদ কৰিছে চতুৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত এওঁলোকে ব্ৰাহ্মণে মুখেৰে অৰ্থ কৰি দিছে বেদৰ বাণী এয়া ভুল কাৰণ গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 ব্ৰাহ্মণেৰ অৰ্থ এওঁলোকে অনুবাদ কৰিছে সচিদানন্দ ঘনব্ৰহ্ম একেবাৰে সঠিক আৰু ব্ৰহ্মণেৰ অৰ্থ বেদ হ'ব নোৱাৰে ব্ৰহ্মৰ অৰ্থও বেদ কৰিছে ইয়াত ভুল কৰিছে কাৰণ বেদ ভগৱানৰ বিধান হয় সংবিধান তেওঁৰ তথ্য তেওঁৰ বিষয়ে মহিমা আছে আৰু ব্ৰহ্ম ভগৱানক কোৱা হয়
ব্ৰহ্ম পৰমাত্মা ব্ৰহ্ম কোৱা পুৰুষ কোৱা গড আল্লাহ যি কোৱা কিন্তু ইয়াত অক্ষৰ পুৰুষ ক্ষৰ ব্ৰহ্ম অক্ষৰ ব্ৰহ্ম পৰমাক্ষৰ ব্ৰহ্ম এইকাৰণে ক'ব লগা হৈছে কাৰণ এই অন্যসকলেও নিজে নিজকে প্ৰভু বনাই বহি আছে গতিকে ইয়াত লিখা আছে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী বিস্তাৰ সহকাৰে যজ্ঞৰ বিৱৰণ আৰু তাকে কৰ্ম জানি সেই কৰ্ম কৰি নিজৰ দৈনিক কাৰ্য কৰি ইয়াৰ স্মৰণ অনুষ্ঠান আদি হয় আৰু ইয়াক জানি পাছলৈ সকলো কৰ্মৰ পৰা মুক্ত হোৱা যায় গতিকে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী ব্ৰাহ্মণে মুখেৰ অৰ্থ হ'ল সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ পৰমাক্ষৰ ব্ৰহ্ম পূৰ্ণ পৰমাত্মা সত্য পুৰুষৰ মুখ কমলেৰে উচ্চাৰিত বাণী ইয়াত বিস্তাৰিতভাৱে কোৱা হৈছে গতিকে সেই বাণীত পৰমেশ্বৰ কবিৰদেৱে কৈছে 15 নম্বৰ অধ্যায়ৰ 1 2 3 4 ইয়াত আৰু 16 আৰু 17 ওলোটাকৈ ওলমি থকা সংখ্যাৰূপী বৃক্ষৰ তথ্য দি পৰমেশ্বৰে কৈছে এতিয়া গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 স্পষ্ট কৰা হৈছে যে যিজন সন্ত যিজন ব্যক্তি যিয়ে এই সংখ্যাৰূপী বৃক্ষৰ সমূহ বিভাগক পাঠ সহিতে কৈ দিব শিপাৰ পৰা গা গছলৈকে আটাইবোৰ বুজাব তেওঁ তত্ত্বদৰ্শী সন্ত তেওঁ বেদৰ তাৎপৰ্য জানোতা গতিকে পৰমাত্মা স্বয়ং তত্ত্বদৰ্শী সন্ত হৈ আহে সেই ভূমিকাও তেওঁ স্বয়ং কৰে মালিকে কি কৈছে কবিৰ অক্সৰ পুৰুষ এক পেड़ है निरंजन वाकी डार तीनों देवा शाखा है भाई पातरो पसन सारे या साओ পৰমাত্মাই যি কৈছে এয়া চাওক সংখ্যাৰূপী বৃক্ষ আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে হয় নমস্কাৰ নমস্কাৰ সত সাহেব হয় কি নাম আপোনাৰ ৰূপালী পাটিল ৰূপালী ক'ৰ পৰা আহিছে আপুনি পুনে মহাৰাষ্ট্ৰ পুনেৰ পৰা হয় কি কাম কৰে বৰ্তমানটো মই হাউচৱাইফ হয় কিন্তু মই মাৰাঠী বিষয়ত গ্ৰেজুৱেশ্যন কৰিছোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত 2004ত জড়িত হৈছোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিল নে হয় যেনেদৰে সাধাৰণ মানুহে কৰে পৰম্পৰাগত ভক্তি মানে গোটেই দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকৰ ভক্তি কৰিছিলোঁ আপুনি যিহেতু ভক্তি আগতে কৰি আছিলে তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে মানে মোৰ এনেকুৱা লাগিল যে তেওঁৰ জ্ঞান মই অলপ বুজিলোঁ আৰু তেওঁৰ কিতাপ পঢ়িলোঁ আৰু পোনপ্ৰথমে এইটো ইনচিডেণ্ট হ'ল যে মোৰ স্বামীয়ে দীক্ষা লৈ অহাৰ পিছত যেতিয়া তেওঁ দীক্ষা লৈ আহিলে মই তেওঁক সুধিলোঁ আপুনি গুৰু দীক্ষা লৈছে নেকি কোন ভগৱান কি কথা তেওঁ ক'লে যে মই ইমান নাজানো মই কেৱল দীক্ষাহে লৈছোঁ তাৰপিছত তেওঁ মোক নিয়মসমূহ ক'লে আৰু সেই যি নিয়ম আছিল যে কোনো নিচা মানে কোনো সুৰাপান বিড়ি চিগাৰেট ধপাত নহ'ব মাংস নহ'ব ব্যভিচাৰ নহ'ব চুৰি নহ'ব ঠগবাজি নহ'ব গতিকে মই সেই নিয়মখিনি ইমানেই ভাল পালোঁ যে চাওক মই আজিলৈকে এনেকুৱা কোনো সন্তৰ কথা শুনাই নাই এই নিয়ম মানে মোৰ জীৱনৰ প্ৰতি যিটো লক্ষ্য আছিলে যে মানুহৰ জীৱন কেনেকুৱা হ'ব লাগে এজনী নাৰীৰ জীৱনত সকলো সঠিক হ'ব লাগে যেনে তাইৰ হাজবেণ্ড তেওঁ একো নিচা কৰা হ'ব নালাগিব মানে নিচাখোৰ হ'ব নালাগিব আৰু তাৰ লগত যদি এইবোৰ নিয়ম মানে ধৰক যে কোনো আন নাৰীৰ ফালে মাতৃভগ্নীৰ দৃষ্টিৰে চোৱা তেওঁলোকক সন্মান দিয়া কোনো চুৰি ঠগবাজি 2 নম্বৰী কাম নকৰা মই ভাবিলোঁ যে এনে মোৰ আগৰে পৰাই সামাজিক যি সমস্যা আছে সৰুৰে পৰা তাৰ ওপৰত মোৰ আগ্ৰহ আছে যে আমাৰ সমাজখন কেনেকুৱা হ'ব লাগে আমাৰ এই যিখন সমাজ সেইখন ভাল হ'ব লাগে দুৰ্নীতি হ'ব নালাগে কুৰীতিবোৰ থাকিব নালাগে সেইবাবে সন্ত ৰামপালদেৱ মহাৰাজৰ নিয়ম পঢ়ি মোৰ বহুত আনন্দ লাগিল ভাল লাগিল তেতিয়ালৈকে মই তেওঁৰ জ্ঞান শুনা নাছিলোঁ বাৰু কিন্তু তেওঁৰ নিয়মবোৰ শুনিয়ে মই ইমান আকৰ্ষিত হ'লোঁ যে মই ক'লোঁ যে বৰ ভাল কাম কৰিছে আৰু মোৰ কিয় ভাল লাগিল যে তাত যিটো সুৰাপানৰ কথা আছে যে কোনেও সুৰাপান নকৰিবা যেনে ধৰক মোৰ স্বামীৰ যি ব্যৱসায় আছে এয়া হয় অটোমোবাইলৰ হয় গতিকে সদায় পাৰ্টিলৈ যাব লাগে কম বেছি বন্ধু বান্ধৱৰ লগতো তেওঁলোকে জোৰ কৰাৰ বাবে তেওঁৰ ভাল নালাগে কিন্তু
বন্ধু বুলি ক'লে আজিকালি যিটো ট্ৰেণ্ড হৈছে হাইফাই ছ'চাইটিত মানে আপুনি যদি সুৰাপান নকৰে তেন্তে আপোনাক গাঁৱলীয়া বুলি ধৰা হয় গতিকে সেই হেঁচাত পৰি তেওঁ মাজে মাজে সুৰাপান কৰিছিলে সেইবাবে ঘৰত আহিলে আমাৰ কাজিয়া হৈছিল যে মই সুধো কিয় মই যিহেতু পচন্দ নকৰোঁ তেন্তে আপুনি কিয় খায় বন্ধুসকলৰ কথা কিয় শুনে মোৰ কথা শুনক আমি একেখন ঘৰতে থাকোঁ আৰু এইটো একো ভাল বস্তু নহয় যে আপুনি কাৰোবাৰ হেঁচাত পৰি সুৰাপান কৰিব আপুনি এখন ছ'চাইটিৰ যি লেভেল সেই ষ্টেটাছৰ বাবে আপুনি সুৰাপান কিয়নো কৰিব লাগে আমাৰ কেৱল এইটোৱে সমস্যা আছিল বাকী সকলোবোৰ ঠিকেই আছিলে তেওঁ মোক সন্মান কৰে আমাৰ পৰিয়াল বাকী সকলোবোৰ ঠিকেই আছিল কিন্তু তেওঁৰ এই যিটো স্বভাৱ মাজে মাজে সুৰাপান কৰাৰ সেইটো বেয়া পাইছিলোঁ আৰু যেতিয়াই তেওঁ দীক্ষা ল'লে ধৰি লওক মোৰ সেই গোটেই চিন্তাটোৱে শেষ হৈ গ'ল চাওক আপুনি এনেকৈ কৈ আছে যে আপুনি নিয়মসমূহ পঢ়িলে য'ত লিখা আছিলে যে নিচা কৰিব নালাগে কাৰোফালে বেয়া চকুৰে চাব নালাগে যদি আমি সমাজৰ ফালে চাওঁ অন্য সন্তবোৰক যেতিয়া দেখোঁ সকলো সন্তই একে নিয়মেই কয় কিন্তু যদি আমি গ্ৰাউণ্ড লেভেলৰ ফালে চাওঁ তেন্তে বাস্তৱত এইবোৰ অনুসৰণ কৰা দেখেনে হয় মই আজিলৈকে মই বৰ্তমান মহাৰাষ্ট্ৰ পুনাৰ হয় সৰুৰে পৰা মহাৰাষ্ট্ৰত মানে আগতে জলগাঁৱত আছিলোঁ জলগাঁৱৰ পৰা পুনালৈ মোৰ যিটো যাত্ৰা তাত দেখিছোঁ মই সন্তই কয় এইবোৰ কথা কিন্তু আজিলৈকে মই তেওঁলোকৰ কোনো অনুগামীয়ে আন যিবোৰ সন্ত আছে বহুত আছে বৰ্তমানৰ যিসকল গুৰু তেওঁলোকৰ কোনো অনুগামীয়ে এই নিয়ম অনুসৰণ নকৰে তেওঁলোকে কি কয় মই আনকি এইটোও দেখিছোঁ যে তেওঁলোকৰ যিবোৰ গুৰু আছে সন্ত ৰামপালদেৱ মহাৰাজক বাদ দি যিসকল বৰ্তমান এই পৃথিৱীত যিমানবোৰ গুৰু আছে তেওঁলোকে সকলো কয় ঠিক আছে বাৰু অলপ নিয়ম মানা কিন্তু দীক্ষা নিশ্চয় লোৱা যেতিয়া মন নাযায় তেতিয়া বাদ দিবা কিন্তু মই এইটো পচন্দ কৰা নাছিলোঁ আৰু মই আনকি নিজ চকুৰে দেখিছোঁ কোনেও ভালদৰে ফ'ল' নকৰে আপুনি এগৰাকী শিক্ষিত মহিলা আপুনি কৈছে যে আপোনাৰ স্বামীয়ে ড্ৰিংক কৰে সেয়া আপুনি পচন্দ নকৰে আৰু আপোনালোকৰ কাজিয়া হৈছিলে যদি আমি সেই মহিলাসকলৰ বিষয়ে কথা পাতোঁ যিসকল দুখীয়া আৰু তেওঁলোকৰ স্বামীসকলে যেতিয়া এই ধৰণৰ নিচা কৰে তেন্তে আপুনি নিশ্চয় বুজি পাব যে তেওঁলোকৰ পৰিয়ালৰ পোহপালৰ বাবে যিখিনি উপাৰ্জন হয় তাৰে বেছিভাগ অংশ তেওঁ নিচা কৰাৰ বাবে প্ৰয়োগ কৰে তেন্তে সিহঁতৰ ঘৰত কিমান কাজিয়া হয় ইয়াৰ অনুমান আপুনি নিশ্চয় কৰিব পাৰিছে আপুনি সেই মহিলাসকলক কি ক'ব বিচাৰিব যিসকলৰ স্বামীয়ে বহুত বেছি নিচা কৰে আৰু বেয়া কামৰ লগত জড়িত হয় হয় মই সেইসকল মহিলাৰ বাবে ক'ব বিচাৰোঁ চাওক আজিলৈকেতো চৰকাৰে কিমান নিয়ম উলিয়ালে যে সুৰাপান বন্ধ কৰা ইয়াত এইটো কৰা ইয়াত সেইটো কিন্তু আমি যেনেকৈ ভাবোঁ যিবোৰ পেপাৰত পঢ়োঁ টিভিটো চাবলৈ পাওঁ প্ৰকৃততে সেইবোৰ নিয়ম কোনেও ফ'ল' নকৰে সেইবোৰ নিয়ম কেৱল কাগজতহে আছে এইটো আঁচনি উলিয়ালে সেইটো আঁচনি উলিয়ালে শোভাযাত্ৰা উলিয়াই আনকি পইচা দিও মই ফ'ল' কৰিছিলোঁ মই সামাজিক কামত আগ্ৰহী আছিলোঁ মই আগতে দেখিছোঁ যে মানুহে নিয়ম কেৱল দেখুৱাবলৈহে বনায় কিন্তু ইয়াৰ অনুকৰণ যি কৰিব লাগে একো নকৰে 0% একোৱেই নকৰে আজিলৈকেতো একো নহ'ল সেয়াতো হ'বই লাগিছিল কিমান দিনৰ পৰা এইবোৰ হৈ আছে আমাৰতো শুধৰণি হ'ব লাগিছিল আপুনি যেনেকৈ এতিয়া বহুত কথাই ক'লে কিন্তু মানুহবোৰে এইটো বিচাৰে যে কোনো সন্তৰ পৰা নাম দীক্ষা লৈ তেওঁৰ লগত জড়িত হৈ তেওঁলোকৰ আৰ্থিক লাভ হওক শাৰীৰিক লাভ হওক মানসিক লাভ হওক অথবা আধ্যাত্মিক লাভ হওক মই আপোনাক সুধিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ হ'ল হয় আমিতো ইমান বেছি লাভ পাইছোঁ যদি মই গণাবলৈ বহোঁ এতিয়া এই যে কয় দিন ৰাতিও কম হৈ যাব কিন্তু বিশেষকৈ অলপ বেছি যি লাভ পাইছোঁ সেয়া মই ক'ব বিচাৰিম আপোনাক পোনপ্ৰথমে মই লাভ পাইছিলোঁ মানে মোক ডক্টৰে কৈছিল যে আপোনাৰ মানে সমস্যা আছে গলত মোৰ মানে ইয়াতে ডিঙিত টেমুনা হৈ গৈছিলে ডাঙৰকৈ মই যেতিয়া ট্ৰিটমেণ্ট স্পেচিয়েলিষ্টৰ ওচৰলৈ গ'লোঁ তেতিয়া তেওঁলোকে ক'লে যে আমাৰ এনেকুৱা লাগিছে আপোনাৰ কেঞ্চাৰ হ'ব ধৰিছে যিহেতু আপুনি সুশিক্ষিত পঢ়া শুনা কৰা গতিকে দেৰি নকৰিব যি হ'ব মেডিকেল প্ৰচেছেৰে হ'ব আৰু সেই হিচাপত যেনেকৈ হয় তেনেকৈ ট্ৰিটমেণ্ট হ'ব তেওঁলোকে কোৱাৰ পিছত তৎক্ষণাত আমাৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজ তেওঁক প্ৰাৰ্থনা জনালোঁ কাৰণ মইতো নাম দীক্ষা লৈছিলোঁৱে মোৰ বিশ্বাস আছিলে কেৱল বিশ্বাসেই নহয় দৃঢ় বিশ্বাস আছিলে যি কৰিব গুৰুদেৱে কৰিব মই আজিলৈকে শুনিছিলোঁহে গুৰুদেৱে এইটো লাভ দিয়ে আৰ্থিক লাভ শাৰীৰিক আধ্যাত্মিক লাভ সকলো লাভ দিয়ে গতিকে মই ভাবিলোঁ মই এতিয়া নিজে এটা পৰীক্ষা লওঁ যিহেতু মোৰ ওপৰত বিপদ আহিছে গতিকে অন্তৰাত্মাৰে প্ৰাৰ্থনা কৰিলোঁ আৰু প্ৰাৰ্থনা কৰি গুৰুদেৱক মই যেতিয়াই ক'লোঁ
মানে অন্তৰৰ পৰা মই মুখেৰে কোৱা নাই চাওক যেতিয়া ডক্টৰে ক'লে তেতিয়া ট্ৰিটমেণ্ট কৰিলোঁ আৰু মোৰ যি ৰিজাল্ট আহিলে মোৰ যি ৰিপৰ্ট আহিলে আপোনালোক আচৰিত হৈ যাব মোৰ কেঞ্চাৰ হৈছিলে মোৰ তেতিয়া এনেকুৱা লাগিল যে মোৰ জীৱন আৰু অলপহে আছে বেছি বাকী নাই মোৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছিল যে এতিয়া মই কি কৰিম মোৰ এনেকুৱা লাগিল ঠিক আছে বাৰু মোৰটো হ'ব মই মৰি গ'লে মোৰ সন্তানটোৰ কি হ'ব কেনেকৈ থাকিব মোৰ স্বামীয়ে বিয়া পাতি ল'ব চাগে কিন্তু মোৰ কি হ'ব তেতিয়াহে মোৰ অনুভৱ হ'ল জীৱনটো ইমানেই সৰু মই যি কৰিব লাগিছিল এতিয়া মই একোৱে কৰিব নোৱাৰিম তেতিয়া মই পৰমাত্মা মানে সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ পৰমাত্মা মই আৰু অলপ জীৱ বিচাৰোঁ মোক জীৱন দিয়ক মই মৰিব নিবিচাৰোঁ ল'ৰাটোৰ বাবে জীয়াব খোজোঁ আৰু এনেকুৱা চমৎকাৰ হ'ল আপোনালোকে চমৎকাৰ বুলিয়ে ভাবিব আপোনালোকৰ এনেকুৱা লাগিব যে মই কথাবোৰ এনেই কৈ আছোঁ কিন্তু নহয় মই অনুভৱ কৰিছোঁ যেতিয়া মানুহে মৃত্যুমুখত থাকে তেতিয়া মিছা কথা নকয় মই যিবোৰ কৈ আছোঁ এটা এটা শব্দ সঁচা কৈ আছোঁ কাৰণ সেই দুটা দিন যেতিয়ালৈকে ৰিপৰ্ট অহা নাছিল মই গম পাইছোঁ যে মৃত্যু কি বস্তু হয় আৰু জীৱিত থকাটো আচলতে কি হয় আৰু মোৰ পৰমাত্মাই গুৰুদেৱে সন্ত ৰামপালদেৱ মহাৰাজে আমি ইমান প্ৰাৰ্থনা কৰাৰ পিছত তেওঁৰ এয়া আহিল মানে তেওঁৰ মেছেজ আহিল যে পুত্ৰী পৰমাত্মাই তোমাক দয়া কৰিব সন্ত ৰামপালদেৱ মহাৰাজে তোমাৰ ওপৰত দয়া কৰিব আৰু গধূলি যেতিয়া আমি মেডিকেল ৰিপৰ্ট পালোঁ তাত লিখা আছিলে মোৰ কেৱল ভাইৰেল ইনফেকশ্যনহে হৈছে মোক যি 4টা বেমাৰৰ কথা কৈছিলে যে এটা চাৰ্ভাইকেল কেঞ্চাৰ দ্বিতীয়তে টিবি আৰু 2টা গলৰ হ'ব পাৰে বুলি তেওঁলোকে কৈছিলে আৰু মোৰ কেনেকুৱা লাগিল জানেনে বাৰু আপুনি মোৰ আৰু এটা কথা আছে আমাৰ ঘৰৰ ইতিহাস এনেকুৱা যে মোৰ ককাৰ কেঞ্চাৰ আছিল আৰু মোৰ যি খুৰা আছিল তেওঁ নিজেই এজন ডক্টৰ আছিল তেওঁৰো আনকি কেঞ্চাৰ হৈছিল আৰু কেঞ্চাৰ মানে তেওঁলোক কম বয়সত মানে বহু কম বয়সতে তেওঁলোক ঢুকাই থাকিল গতিকে মোৰো তেনেকুৱাই লাগিল তৃতীয় প্ৰজন্মত মোৰ সময় আহিছে ডক্টৰে মোৰ গোটেই হিষ্ট্ৰী ল'লে আৰু যি মোৰ ইতিহাস দেখিলে তেওঁ ক'লে যে হয় আপোনাৰ ককাৰো থ্ৰোট কেঞ্চাৰ আছিল আপোনাৰ খুৰাৰো ষ্টমাক কেঞ্চাৰ আছিল গতিকে আপোনাৰো 100% কেঞ্চাৰেই হ'ব পাৰে মই ক'লোঁ যে ঠিক আছে বাৰু কিন্তু এতিয়া কি কৰোঁ মানে ক'বলৈ সহজ নহয় কিন্তু মই যি কষ্ট পালোঁ নহয় মই আপোনাৰ আগত প্ৰকাশ কৰিব নোৱাৰিম আৰু যেতিয়াই পৰমাত্মাই মই আপোনালোকৰ আগত আৰু এটা কাৰণ কম মোৰ কিয় দৃঢ় বিশ্বাস হ'ল মোৰ প্ৰথমতে এখন জনম কুণ্ডলী আছিলে আগতে মানিছিলোঁ মই বহুত সৰুৰ পৰাই যেতিয়া মই কলেজত আছিলোঁ মোৰ হাত চাই এজনে কৈছিলে যে আপোনাৰ আয়ুস বেছি নাই কেৱল 40লৈকেহে জীয়াই থাকিব আৰু আপোনাৰ এনেকুৱা এটা বেমাৰ হ'ব যিটো ভাল নহ'ব গতিকে সেইবাবে যেতিয়া মোক এই ডক্টৰে ক'লে আৰু টেমুনা ওলাল তেতিয়া মই তৎক্ষণাত কুণ্ডলীখন উলিয়াই পঢ়িবলৈ ধৰিলোঁ যে হয়তো মোৰ এতিয়া 37 বছৰ আৰম্ভ হ'ল আৰু কেঞ্চাৰ কি কেঞ্চাৰ হ'লে 2 বছৰ থাকে ইমান কোইনচিডেন্স কেনেকৈ হ'ব পাৰে গতিকে এই সকলোবোৰ দেখি ইমান মানে আপোনালোকে বুজিব নোৱাৰিব এয়া কোনো যাদু মন্ত্ৰ নহয় পৰমাত্মাই ইমান দয়া কৰিলে যে য'ত নেকি মোৰ 100% সম্ভাৱনা আছিল কেঞ্চাৰ হোৱাৰ কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোৰ ওপৰত দয়া কৰিলে তেওঁৰ মন্ত্ৰত তেওঁৰ ভক্তিত ইমানেই শক্তি আছিলে যে মোৰ কেঞ্চাৰ তেওঁ খেদি পঠিয়ালে হয় ভগতদেৱ মোৰ আৰু 2টা লাভ হৈছিলে এটাটো আমাৰ এখেতৰ মুম্বাই এক্সপ্ৰেছত গাড়ীৰ সৈতে এক্সিডেণ্ট হৈছিলে আৰু ইমান ডাঙৰ এক্সিডেণ্ট আছিল যে ডাঙৰ ট্ৰাকে তেওঁক দুবাৰ পিছফালৰ পৰা খুন্দিয়াইছিল খুন্দা মৰাৰ পিছত তাতে তেওঁ ষ্টেৰিঙতে মূৰটো থৈ দিছিলে কিন্তু গুৰুদেৱে তেওঁক যিটো নাম দীক্ষা দিছিলে সেই মন্ত্ৰ তেওঁ মনত পেলালে তাৰপিছত আমাৰ দুয়োজনৰে চেহেৰা তেওঁৰ সন্মুখলৈ আহিল আৰু ভাবিলে এয়াই শেষ সময় যেতিয়া মানুহৰ লগত এনেকুৱা এক্সিডেণ্ট হয় আৰু তেতিয়া মনলৈ আহে যে সকলোবোৰ শেষ হৈ গ'ল গতিকে সেই হিচাপে মোৰ চেহেৰা আৰু মোৰ ল'ৰাটোৰ চেহেৰা তেওঁৰ চকুৰ সন্মুখলৈ আহিলে আৰু গুৰুদেৱে যিটো মন্ত্ৰ দিছিলে শেষত তেওঁ সেই মন্ত্ৰ জপ কৰিলে আৰু ষ্টেৰিঙত নিজৰ মূৰটো থৈ দিলে আৰু পিছত চমৎকাৰ আমি এনেকৈ দেখোঁ যে তেওঁ কৈছে যে 5 মিনিটৰ পিছত মই গাড়ীখন আৰামেৰে চলাই গৈ থাকিলোঁ চলোৱাৰ পিছত আৰু তেওঁ তাত নৰলে সোনকালে ঘৰ আহি পালে আমি ভাবিব ধৰিলোঁ যে এয়া কেনেকৈ হ'ল তাৰ বাবে তেওঁৰ তাত এটা প্ৰমাণ আছিল সেই গাড়ীখন তেওঁ মোক ক'লে যে তুমি সোনকালে তললৈ আহা তেওঁ যেতিয়াই ক'লে তেওঁৰ এক্সিডেণ্ট হ'ল মই প্ৰথমে সুধিলোঁ তেওঁ কেনে আছে ক'লে যে ঠিকেই আছোঁ যেতিয়া দেখিলোঁ গাড়ীখন পিছফালৰ পৰা একেবাৰে চেপেটা হৈ আছিল সকলোৱে কৈ আছিলে গাড়ীখন উলুটিব পাৰিলে হয় যিকোনো হ'ব পাৰিলে হয় কিন্তু এনেকুৱা হ'ল যে পৰমাত্মাই তেওঁক সাক্ষাৎ বচালে আৰু তাৰপিছত আমি গম পালোঁ যে ভগৱান কি হয় আৰু দ্বিতীয়টো লাভ হ'ল মোৰ ল'ৰাটো যেতিয়া বেংগলোৰত পঢ়িবলৈ গৈছিলে সি যেহেতু ঘৰৰ পৰা দূৰত আছিলে আৰু ডক্টৰেও কৈছিলে তাৰ বসন্ত ওলাইছিলে তেতিয়া সি কান্দিবলৈ ধৰিলে যে মা এতিয়া মই কি কৰোঁ মোৰ বসন্ত ওলাইছে মই এতিয়া এমাহ পঢ়িব নোৱাৰিম মোৰ ষ্টাডি ব্ৰেক হৈ যাব আৰু এয়া মই কৰিব নোৱাৰিম তেতিয়া মই ক'লোঁ যে কোনো কথা নাই আমি প্ৰাৰ্থনা কৰিম পৰমাত্মাক তেতিয়া আশ্ৰমত প্ৰাৰ্থনা কৰিলোঁ যে মালিক এনেকুৱা হ'ল আমি কি কৰোঁ
প্ৰাৰ্থনা কৰাৰ পিছত মালিকে ক'লে যে তাক চাকি জ্বলাবলৈ কোৱা। মালিকে গম পাইছিলে যে সি চাকি জ্বলোৱা নাছিলে। যেতিয়া সি তৎক্ষণাত চাকি জ্বলালে ৰাতি 10:30-11 বজাত, তাৰপিছত ৰাতিপুৱা শুই উঠি এনেকুৱা এটা চমৎকাৰ দেখিলে যে আমিও প্ৰাৰ্থনা কৰিলোঁ, সিও তাত থাকি অন্তৰাত্মাৰ পৰা পৰমাত্মাক প্ৰাৰ্থনা কৰিলে। তেতিয়া তাৰ গোটেই বসন্ত নোহোৱা হৈ গৈছিলে, যিটো চিকিৎসা কৰিও সমাধান হোৱা নাছিল। তাৰপিছত মই তাক ক'লোঁ যে শুনটো, তুমি ডক্টৰৰ ওচৰলৈ গৈ এবাৰ কনফাৰ্ম কৰি লোৱা যে তোমাৰ বসন্ত ভাল হ'ল। তেতিয়া সি ডক্টৰৰ ওচৰলৈ গ'ল আৰু ডক্টৰেও ক'লে যে হয়, মই তোমাক কালিয়ে কৈছিলোঁ যে তোমাৰ বসন্ত হৈছে, তোমাক মেডিচিন নিদিওঁ, আৰু আজি মই তোমাক দেখিছোঁ যে তোমাৰ সঁচাকৈয়ে ভাল হ'ল। এয়া পৰমেশ্বৰে কৰিব পাৰে, তেওঁৱে লাভ দিয়ে। মই আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিসকলে নাম দীক্ষা লয় তেওঁলোকে বহুত লাভ পায়। আপোনাকো সন্ত ৰামপালদেৱ মহাৰাজে বহুত লাভ দিছে। আৰু যিসকলে ভয়ংকৰ বেমাৰৰ লগত যুঁজি আছে আৰু যিসকলে আৰ্থিক আৰু মানসিক লাভ পোৱা নাই তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? মই মোৰ সকলো ভাই ভনীক এটাই বাৰ্তা দিব বিচাৰোঁ। কাৰোবাক বাৰ্তা দিব পৰাকৈ যোগ্যতা মোৰ হোৱা নাই বাৰু, কিন্তু মই প্ৰাৰ্থনা জনাব পাৰোঁ সমগ্ৰ জগতকে যে যাৰ সমস্যা হৈছে আপোনালোক আহক, অনুভৱ কৰক, সৎসংগ শুনক। আৰু প্ৰকৃততে আপোনালোকৰ গ্ৰন্থত কিতাপত কি নলেজ আছে? প্ৰথম কথা হ'ল আমি সকলো শিক্ষিত, আমাক কোনেও বিভ্ৰান্ত কৰিব নোৱাৰে। আজিলৈকে আমি যি ভক্তি কৰিলোঁ সেয়া এক পৰম্পৰাগত ভক্তি আছিল। আজিলৈকে ককা আইতাহঁতে কোৱা মনে সজা ভক্তি কৰি আহিছোঁ, কিন্তু আমি আজিলৈকে এইটো ভবা নাই যে আমি যি কৰিছোঁ এয়া কিয় হৈ আছে। আমি এতিয়ালৈকে শুনি আছোঁ যে ভগৱানে এইটো কৰে সেইটো কৰে। আজিলৈকে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰম্পৰাগত ভক্তি কৰি আহিছোঁ, কিন্তু পালোঁ কি? কিনো পালোঁ আমি? কিয় দুখৰ পাহাৰ আমাৰ ওপৰত পৰি আছে? কাৰোবাৰ কেঞ্চাৰ হৈছে, কাৰোবাৰ এইটো বেমাৰ হৈছে, কাৰোবাৰ সেইটো বেমাৰ হৈছে, সকলোৱে চিন্তাত আছে। গতিকে সেইবাবে মই সকলোকে প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোক আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক, তেওঁৰ সৎসংগ শুনক, আৰু তেওঁৰ সৎসংগত আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ যাব। আৰু ডাউট ক্লিয়াৰ হোৱাৰ পিছত ইয়াত দীক্ষা লোৱাৰ বাবে না কিবা পইচা লাগে না আন কিবা। আপোনালোকে যি কথা শুনিছে মনে সজা কথা শুনিছে। আপোনালোকে নিজে আহক, দীক্ষা লওক, ইয়াত কোনো পইচা নালাগে। দুখীসকলে কি কি নকৰে, কিন্তু দুখীসকলক মই প্ৰাৰ্থনা জনাওঁ যে আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজে অনুভৱ কৰক, যেনেকৈ এতিয়া মোৰ মুখেৰে শুনি আছে যে মই কি কি লাভ পালোঁ, মই কি কি পালোঁ, আৰ্থিক, শাৰীৰিক আৰু যি আছে আধ্যাত্মিক, তিনিওটা লাভ পালোঁ মই। গতিকে আপোনালোকো মোৰ ভাই ভনীয়ে হয়। মোৰো বহুত ইচ্ছা আছে, মই যেনেদৰে পালোঁ, আমি লাভ পোৱাৰ দৰে আপোনালোকে কিয় নাপাব? গতিকে আপোনালোকে এটা কাম কৰিব লাগিব, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিব লাগিব, তেওঁৰ জ্ঞান শুনি দীক্ষা ল'ব লাগিব যে সঁচাকৈ মহাৰাজদেৱে যি কৈ আছে সেয়া আমি প্ৰাপ্ত কৰিব পাৰিছোঁ নে নাই। আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? চাওক, ভগত সমাজক বাৰ্তা দিয়াৰ যোগ্যতা বাৰু মোৰ নাই, কিন্তু সকলোকে এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে মোৰ ভাই ভনীসকল, জগতৰ মানুহসকল জাগি উঠা। আপোনালোকে অতি সোনকালেই পস্তাব। আপোনালোক কোনফালে গৈ আছে দেখা নাই জানো? যিসকলে ভক্তি কৰি আছে, আৰে আমি যদি এটা সৰু বস্তু বজাৰত কিনো, আমি 10খন দোকান ঘূৰোঁ, ব্ৰেণ্ড বিচাৰোঁ যে এইটো ভাল, এইটো বেয়া, ইয়াৰ কোৱালিটি এনেকুৱা, কিন্তু আমাৰ এই যি মানৱ জীৱন যিটো অমূল্য সেয়া আমি এবাৰে পাওঁ, বাৰে বাৰে নাপাওঁ। যিটো আমি পাইছোঁ তাৰ কেনেকৈ কল্যাণ কৰাব লাগে। আপোনাৰ সন্মুখততো বৰ্তমান মেটেৰিয়েল ৰেডি আছে। যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আহা, মোৰ জ্ঞান শুনা, আৰু জ্ঞান শুনি তোমালোকে বুজি লোৱা যে তোমালোকৰ ভক্তিত কি ভুল হৈ আছে আৰু তোমালোকে কেনেকৈ সঠিক ভক্তি কৰিব লাগে, তাত পাৰ্থক্যনো কি। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আমি সকলো শিক্ষিত। মই শিক্ষিত সমাজক প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে আপোনালোক শিক্ষিত, আপোনালোকে শ্ৰদ্ধাৰে ভক্তি কৰক, অন্ধভাৱে নকৰিব। আপুনি চাব, আপুনি যেতিয়া গ্ৰন্থ পঢ়িব তেতিয়া বুজিব সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া 100% শুদ্ধ সোণৰ হয়। গতিকে আপোনালোক এবাৰ আহক, এবাৰ দীক্ষা লওক, আৰু সকলোৱে যি লাভ পাইছে সেয়া আপুনিও নিশ্চয় পাব। আজি যেনেকৈ মই কৈ আছোঁ, এদিন আপুনিও মোৰ ঠাইত থিয় হৈ ক'ব যে হয়, গুৰুদেৱে আমাক কি দিলে, সন্ত ৰামপালদেৱ মহাৰাজে আমাক কি দিলে, আৰু আপোনালোক বঞ্চিত নহ'ব। এই যি উশাহ, এয়া কাৰ ওচৰত কিমান আছে, কি লেখ জোখ আছে সেয়া আমি গম নাপাওঁ, কিন্তু যিয়ে নহওক আপোনালোক সোনকালে আহক। আপুনি নিজৰ মগজুৰ বুদ্ধি প্ৰয়োগ কৰি যে সঁচাকৈ এইবোৰ যি কৈ থকা হৈছে, সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে আচলতে এওঁৰ জ্ঞান হয় কি। গতিকে আহক, সকলোৱে আহক, দীক্ষা লওক, আৰু যেনেকৈ আমি লাভ পালোঁ আপোনালোকেও লাভ পাব। গতিকে অতি শীঘ্ৰে আহি আপোনালোকে লাভ লওক আৰু নাম দীক্ষা লওক। সকলোকে মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ। হয়, বহুত বহুত ধন্যবাদ। ধন্যবাদ।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।